কত এটাও নাই ন এইখিনি বস্তু সিজ কৰিছো সিজ কৰাৰ পিছত আমাৰ যেটো অফিচিয়েল প্ৰচিজাৰ থাকে আমি বস্তুখিনি আমাৰ ওচৰৰ যেটো আমাৰ এলপিজি ডিলাৰ হয় তেওঁক মানে জিম্মা দিব লাগে ফৰ সেফ কাষ্টডি কাৰণ এইখিনি বস্তু আমি ৰাখি থব নোৱাৰো কাৰণ অলপ হেৰি হয় এলপিজি ৰিলেটেড বস্তু সেইকাৰণে আমি আমাৰ যেটো সামগ্ৰিক এজেন্সি আছে তাতে আমি জিম্মা দিম আৰু তাৰ পিছত আমাৰ যি অফিচিয়েল প্ৰচেছ থাকে ৰিপৰ্ট বা তাৰ পিছত আমি এইখিনি আমাৰ চলি থাকিব অন্য এটা প্ৰশ্ন আপোনালোকৰ কাৰ্যালয়ৰ অন্তৰ্গত যিমানটো এলেকা আছে সেই এলেকাত নাটনি হৈ আছে নেকি চিলিণ্ডাৰ এতিয়ালৈকেতো ধৰি লওক গেছ এজেন্সি বা আমি বা অইল কোম্পানী বা যিমানখিনি খবৰ পাইছো তেওঁলোকৰ হিচাপততো নাটনি হ'ব নালাগে তথাপি অলপ কিছু প্ৰব্লেম পাইছে বা মানুহখিনিয়ে মানে বুকিং কৰাৰ ক্ষেত্ৰত অলপ প্ৰব্লেম ফেচ কৰিছে তো সেইটো কাৰণে হ'ব পাৰে চাগে নাটনি হৈছে বা এনেকুৱা কিন্তু চাৰ্ভাৰ ইছ্যুৰ কাৰণে কোৱা বুলি কয় কিন্তু অইল কোম্পানীখিনি মতে কিন্তু নাটনি এতিয়ালৈকে নাই মই জনাত অভিযান চলাই আছে আমি ষ্টাৰ্ট কৰিছো আমি এতিয়া ৰেণ্ডমলি আমি গোটেই কলিয়াবৰ সমষ্টিত আমি যিমানখিনি আমাৰ কো ডিষ্ট্ৰিক্ট এৰিয়া যিমানখিনি হয় আমাৰ আন্ডাৰত পৰে আমি গোটেই চবতে আমি এতিয়া মানে আমাৰ এইটো ড্ৰাইভটো চলি থাকিব আমনি বহুকেইখন ধাবাত বা ৰুট লাইন যিখন দোকান প্ৰতিষ্ঠান আছে তাতে কিন্তু ব্যক্তিগত চিলিণ্ডাৰ ব্যৱহাৰ কৰি থাকে কমাৰ্চিয়েল চিলিণ্ডাৰ তাত তাকে সেইটো একচুৱেলি কমাৰ্চিয়েল চিলিণ্ডাৰ ইউজ কৰিব লাগে সেইটোতো সত্য কথা বাৰু কিন্তু এতিয়া কথা হ'ল আমি ড্ৰাইভটো ইউজ কৰিম আৰু মেইন কথা হ'ল আমাৰ কলিয়াবৰ সম জিলাত মানে চাপ্লাই ইনস্পেক্টিং ষ্টাফৰো খুব নাটনি তো আজি মই আৰু অবিনাশ আহিলো কিন্তু আমাৰ মানুহ হলো আমি 4জন দুজন ইনস্পেক্টৰ দুজন সাব ইনস্পেক্টৰ এইখিনি গোটেইখিনি ড্ৰাইভ কৰা আমাৰ অকণমান অসুবিধা এটা হয় কিন্তু যথেষ্ট আমি চেষ্টা কৰিম আপোনালোকৰ যিখিনি কমপ্লেইন আহিছে আমি চাম সেইখিনি খুব সোনকালে আমি মানে তাৰ সমাধান উলিয়াৰ ব্যৱস্থা কৰিম কলিয়াবৰ সমজিলা এলেকাৰ বিভিন্ন হোটেল ৰেষ্টুৰেণ্টত এনেধৰণৰ অবৈধভাৱে গেছ চলি আছে কিন্তু কোনো ধৰণৰ সমজিলা প্ৰশাসনে একো ব্যৱস্থা লোৱা নাই শেহতীয়াকৈ জিলা প্ৰশাসনৰ নিৰ্দেশত আজি আপোনালোকে এই অভিযান চলাইছে কিয় আপোনালোকে এনেকুৱা জানিব পাৰিছো নাই এতিয়া কথা হ'ল আমি জিলা প্ৰশাসনৰ নিৰ্দেশত আহিছে আমি এটা ইনফৰমেশ্যন হেৰিতে আহিছো কাৰণ আমি ইনফৰমেশ্যনটো পাইছো সেই হিচাপে আমি আহিলো কাৰণ কিন্তু আমি এতিয়া কথা হ'ল আমাৰ ড্ৰাইভটো চলি থাকিব আমি কাৰণ এতিয়া চিটুৱেশ্যনটো অলপ বেলেগ অকণমান চিটুৱেশ্যন বেয়া হোৱা হৈছে অকণমান মানে যদিও হোৱা নাই স্কেচিটি এটা মানে পাব্লিকৰ মাজত ৰিউমাৰ এটা ওলাইছে যে স্কেচিটি হ'ব পাৰে বুলি সেই হিচাপে আমি এতিয়া আমাৰ ডিপাৰ্টমেণ্টৰ পিনৰ পৰা আমি ড্ৰাইভটো চলাই যাম আৰু আপোনালোকে ইয়াৰ ৰেটটো পাই থাকিব আপোনালোকক ইনফৰ্ম কৰিম আমি ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতো বহু ব্যৱসায়ী তেনেধৰণে চিলিণ্ডাৰ বা গেছ আনলোড কৰি পেলাই বহু চিলিণ্ডাৰ ভৰাই বিক্ৰী কৰা কাৰ্য চলি আছে আজি এইটো ঠিকে আছে বাৰু এইটো আপোনাৰ সেইটো মই গম নাপাওঁ বাৰু কিন্তু আমি ঠিক আছে আপোনাৰ এইটো আমি লৈছো আমি এই বস্তুটো অনুসন্ধান কৰি আমি যি পাওঁ তাৰ আমি বিহিত ব্যৱস্থা লোৱাৰ ব্যৱস্থা কৰিম আমি বিশেষ সূত্ৰ এটা কম দি আমি গম পাওঁ যে মা গেছ চাৰ্ভিচ বুলি এখন মানে গেছ ভাল কৰা দোকানত বহুত মানে আপোনাৰ 5 কেজি 4 কেজি এনেকুৱা গেছৰ চিলিণ্ডাৰ আছে বুলি খবৰ পায় আমি এইটো আমনি এলেকা মই নিজে নয়নজ্যোতি বৰদলৈ চাপ্লাই ইন্সপেক্টৰ কলিয়াবৰ আৰু অবিনাশ পাছুং চাব ইন্সপেক্টৰ আমি দুইজন আহো পুলিচৰ সহায় লৈ আহো আহি দোকানটো খোলাও খুলি দিয়াৰ পিছত আমি দেখো যে তেওঁৰ তাত আপোনাৰ প্ৰায় 84 নাম্বাৰ আপোনাৰ 5 কেজি ওজনৰ আপোনাৰ ডমেষ্টিক চিলিণ্ডাৰ আৰু 7টা আমি কমাৰ্চিয়েল 5 কেজি ওজনৰ চিলিণ্ডাৰ পাওঁ লগতে আমাৰ তাতে আমি 17টা প্ৰেছাৰ ৰেগুলেটৰ যিটো কয় যিটো ৰেগুলেটৰ সেইটো আমি লাভ কৰো এইখিনি বস্তু আমি এইখিনি তেওঁ তাত আমি সোধ-পোছ কৰাত তেওঁ কোনো ডকুমেণ্ট আমাক ছাবমিট কৰিব নোৱাৰিলে সেইকাৰণে আমি এক অবৈধ হিচাপে গণ্য কৰিম কাৰণ অফিচিয়েলি একো ডকুমেণ্ট নাই না কোম্পানী আছে না অইল কোম্পানী আছে না আমাৰ কলিয়াবৰ 24 আছে কোনো ভেলিড ডকুমেণ্ট তেওঁৰ হাতত নাই সেইকাৰণে আমি এইখিনি অবৈধ হিচাপে গণ্য কৰিম কিমান জব্দ কৰিলে আপোনাৰ নাই চামথিং 84 চামথিং 84 মান কেনেধৰণে বিক্ৰী কৰে এইটো আপোনাৰ এমটি টেংকি মানে ওপৰত আপোনাৰ চৌকা বাৰ্ণাৰটো লগাই চিংগেল বাৰ্ণাৰ লগাই বিকি দিয়া হয় বাকী আপোনাৰ ড্ৰাইভাৰ বিশেষকৈ পাব্লিক নহয় ড্ৰাইভাৰ বিলাক লৈ যায় সিহঁতে বনাই খাবৰ কাৰণে লৈ যায় সিহঁতক বৰ্ডাৰ চৰ্ডাৰত সিহঁতে তেনেকৈ গেছ পাইপ বুলি কয় তেনেকৈ লৈ যায় এইটো লাইচেঞ্চ আমাৰ এইটো লাইচেঞ্চ কিমান দিনৰ পাইছে এইটো মোৰ 1.5 বছৰ মান গেছটো এনেকে ইয়াতে ৰিফিলিং নকৰো এমটি টেংকি দিছো ৰিফিলিং এটা মোক পোৱা নাই ফুল টেংকি আছে মই কানেকশ্যন লৈ পেলাই আহিছিলো এইটো কানেকশ্যন ইয়াতে লৈ গুচি গ'ল মানে মই ডমেষ্টিক টেংকি এটাও ৰখা নাই চব কমাৰ্চিয়েল টেংকি আৰু এইটো ধৰি লওক আপোনাৰ কোনো এজেঞ্চি বেলেগ ইন্ধনৰ ভাৰতৰ নহয় এইটো প্ৰাইভেট টেংকি হয় আমি হলচেলৰ পৰা কিনি আনো তেনেকে বেচো আৰু যিখিনি চিলিণ্ডাৰ
যত্ন কৰিছে ফুল হৈ আছে নে গেছ ফুল এমটি আপুনি চাই লওক খালী এমটি এমটি টেংকি খালী চিলিণ্ডাৰ খালী খালী আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ